what's up guys, welcome back to my YouTube channel Migrom Vlogs. आज আপোনালোকক স্বাগতম জনাইছো। প্ৰথমে এই পাছফালে দেখিছে গৰমত মানে পাছফালে আজি অলপমান কামত লাগি আছো। দেখাম আপোনালোকক কি কাম কৰি আছো আৰু চাই যাব মোৰ ব্লগটো। এফালে আজি এজন গাঁৱে হয় আৰু মই আজি অমান লৈ আহিলো। মোৰ ফাৰ্মখন যে গাহৰি ফাৰ্মখন আছিলে পকা বনাম বুলি ভাবি আছিলো। পকা বনাব নোৱাৰিলোগে কাৰণ বাজেটত যিমানটো আছিলেগে তাকো ওপৰত হ'লগে। এই কাৰণে এই বছৰ অলপ ৰখি দিলো আৰু আজি অলপ ডিউটিটো যোৱা নাই। মানে প্ৰায় অলপমান কিবা মোৰ যিকিটা সাইট আছিলে সেই সাইটকিটা কিবা পূজা পাতল হয় বলে মিচিঙৰ হয় কিবা বটো পূজা নে কিবা বুলি কয় নেজানো ইমান ভালকে। আৰু সেই সাইডৰ কাৰণে যাব পোৱা মানে বাটবিলাক বন্ধ কৰি দিয়া হৈছে আৰু তাৰ কাৰণে মানে আজি মোৰ ডিউটি আজি অলপ মানে অফ হ'ল। আৰু ঘৰতে আছিলো কি কৰিম কি নকৰিমকে ভাবিলো, তাকে বাঁহ আনিলো। ভলুকা বাঁহ আছিলে, ভলুকা বাঁহ আনি ললো আৰু গাহৰি ফাৰ্মখন নতুনকে এতিয়া ৰিপেয়াৰিং কৰিম, ভালকে বনাম। আৰু গৰমত পাই অলপ বহি ৰেষ্ট লৈছো, পুৰা নিজেও লাগি আছো। আৰু এফালে মোৰ আমাৰ গাঁও কমভাই আছে আৰু হিও লাগি আছে। আৰু বলক চাই যাব ব্লগটো কেনে ধৰণে অকমান আগবঢ়াই নিছো গাহৰি ফাৰ্মখন। গাহৰিকিটা এতিয়া নাই, অকমান এৰি দিছো ঘৰ এই বেক সাইডে গোটেই পথাৰখনত চৰি আছেগে। মোৰ ঘৰতে আছো যেতিয়া গাহৰিকিটা আজি অকমান এৰি দিছো। আৰু এতিয়া বাজেটত যদি ভাল এটা হ'লতেন মানে ফাৰ্মখন বনাবলৈ মই যিটো বাজেট লৈছিলো সেই বাজেটৰ ওপৰত হ'ল। তাৰ কাৰণে অকমান মোৰ এতিয়া প্ৰব্লেম হৈ গ'ল আৰু সেই কাৰণে ভাবিলো পকাকে অকমান নেক্সট বছৰলৈকে অকমান ভাবি থৈছো ধৰিলো। আৰু এতিয়া অলপ এইভাগে আগৰ ভাগে অকমান ভাল ধৰণে ৰিপেয়াৰিং কৰিছো, দেখাম আপোনালোকক বনাই শেষ হোৱাৰ পাছত। এফালে বাঁহ এতিয়া পুতি আছো, পুৰা ধুনীয়াকে এনেকে বাঁহবিলাক পুতি আছো। ৰূপটো দেখিছেনে? গৰমত একদম পুৰা গা ফুলি অৱস্থা নাইকিয়া গৈছে। পুৰা ৰ'দৰ একদম প্ৰভাৱ। এতিয়া পাছফালেও এইখিনি গছ গছনি আছে আমাৰ ঘৰ বেক সাইডে আৰু অলপমান জিয়াই লৈছো আৰু চাব ব্লগটো আজি আৰু দেখাম আপোনালোকলৈ। হেৰি এখন আছে নহয় আমাৰ ফাৰ্মখন বনালোগে আৰু এনেধৰণে অলপ বনালো, 3টা পাৰ্ট কৰি পিনে। আৰু আপোনালোকক দেখাই দিম এনেকে কাঠেদি অলপ বনাই দিয়া হ'ল। অলপমান ভিতৰ চোৱা এনেকে আছে 3টা ৰুম। এনেধৰণে টিংখিনি ওপৰেদি দিলো আৰু ফাৰ্মখন এতিয়া বনাই দিলো। গাহৰিকিটা অলপ এৰাল দি থৈছো আৰু তাৰ মাজতে কালি এদিন লাগিলে গোটেই ফাৰ্মখন বনাবলৈ। ভিডিঅ'টো অলপ ৰাতি হৈ যোৱাৰ কাৰণে অকমান দিব নোৱাৰিলো। পাছদিনাখনি অলপ ভাবিলো ভিডিঅ'টো বনাই আপোনালোকক একেলগতে ফাৰ্মখন দেখাই দিম কেনে ধৰণে বনালোগে। এতিয়া অলপ সাইডবিলাক এনেকে 3টা পাৰ্ট ইয়াত দৰ্জা দিব আছে। এতিয়া খুঁটি চুটি মাৰি পিনে ফাৰ্মখন এনেকে খুঁটি মাৰি থৈছো ভিতৰ চোৱা। আৰু এইডোখৰ পকা আছিলে ভাঙিলে আৰু এইখিনি এতিয়া পকা কৰিব লাগিব। তলৰ ফ্ল'ৰবিলাক পকা কৰি দিম আৰু পকা কৰি পিনে ধুনীয়াকে আগৰ কণ্ডিশ্যনলৈ আনিব লাগিব ভালকে। এনেকে পকা কৰিছিলো মাজতে। এতিয়া পুৰা কাঠ আছিলে এনেকুৱা চলিং কাঠ, পুৰা টাইট ফিটিং হয় এইবিলাক, পুৰা টাইট হৈ আছে। আৰু যাব চাগে এবছৰমান, তাৰ পাছত ধুনীয়াকে পাছলে পকা বনাবগে লাগিব। এবাৰ এনেধৰণে অকমান ৰিপেয়াৰিংটো কৰি দিলো ফাৰ্মখন। আৰু এতিয়া প্ৰায় গাহৰিও আছে মোৰ 8টামান, যদিও ডাঙৰ গাহৰি 3-4টামান আছে। আৰু ফাৰ্মখন বনালো এবাৰ প্ৰায় এইটো ভলুকা বাঁহ দিছো। এনেকে প্ৰায় ভলুকা বাঁহ দিয়া হৈছে, ভলুকা বাঁহেদি বনোৱা হৈছে ফাৰ্মখন। আৰু তাৰ মাজতে গাহৰিকিটাকো দেখাম। অলপ এইফালে এৰাল দি থৈছোগে পথাৰ সাইডে। এতিয়া অলপমান আজি টাইমকণ পাই আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিলো। ফাৰ্মখনো দেখালো অলপ চাফ চিকুণকে ৰাখিব লাগে ফাৰ্মখন। যিমান চাফ চিকুণকে ৰাখিব সিমানে ফাৰ্মখন আপোনাৰ কি হয় বেমাৰ আজাৰবিলাক কম হয়। আৰু
ফাৰ্মখন আপুনি যদি ভালকৈ চাফ চিকুণকৈ নাৰাখে তেতিয়াহ'লে গাহৰি বেমাৰ আজাৰটো প্ৰায় পটককৈ হ'ব হয় আৰু তাৰ কাৰণে অলপ ফাৰ্মখন চাফ চিকুণকৈ ৰখাটো অতি দৰকাৰ গাইজ ফাৰ্মখন বনাওঁতে মোৰ কিমানটো খৰচ হ'ল মই সেইটো এটা আপোনালোকক কৈ দিছোঁ বাঁহকেইডাল যিকেইডাল ভলুকা বাঁহ এই বাঁহকেইডাল এডাল বাঁহত মোৰ প্ৰায় লৈছিলে 90 টকাকৈ মই 5ডাল বাঁহ আনিলোঁ আৰু এই কাঠখিনি আছিলে ঘৰৰে আৰু এতিয়া টিংখিনি আগৰ টিংখিনিয়ে লগাইছোঁ সেইখিনি দাম বাৰু নাই অকল বাঁহকেইডাল আছিলে আৰু আপোনাৰ মোৰ হাজিৰা দামটো আছিলে আৰু বাঁহকেইডাল পেলাওঁতে আপোনাৰ টোটেল বাঁহকেইডাল পেলাওঁতে মোৰ 150 টকা এটা ল'লে আৰু ভলুকা বাঁহকেইডালত আপোনাৰ 90 টকাকৈ হ'লগৈ 450 টকা এইফালে 150 টকা আৰু হাজিৰা দামটো 500 টকা আৰু টোটেল মই 1100 মানে হ'লগৈ আৰু বাকী মানে এনেধৰণে মই অলপ হেৰি কৰিলোঁ নিজেও অলপ লাগি দিলোঁ সেইকাৰণে দুটা হাজিৰা মানুহ নহ'ল আৰু মই নিজে লাগি দিয়াৰ কাৰণে অলপ কম খৰচতে মই উলিয়াই দিলোঁ এখন ফাৰ্ম সৰুকৈ আৰু ফাৰ্মখনত প্ৰায় নিজে লাগি দিয়াৰ কাৰণে অকণমান সোনকালেও হ'ল এদিনতে ওলাই পৰিলে আৰু তাৰ কাৰণেও অকণমান যথেষ্টখিনি অকণমান কষ্ট হ'ল আৰু গৰমত অলপমান আৰু এতিয়া ফাৰ্মখনত বিশেষ কাম এটাই আছে কাম হৈছে মোৰ পকা ফ্ল'ৰটো বনাবলৈ আছে ভাল ধৰণে ফ্ল'ৰটো বনাবলৈ আছে দানা পাত্ৰ এনেকৈ পকাকৈ দিয়া হয় সেই বস্তুকেইটা বনাবলৈ আছে বাকী সেইকেইটা বনোৱা এদিন আপোনালোকলৈ আগবঢ়াই দিম ভিডিঅ' এটা ফ্ল'ৰটো এনেকৈ বনাব লাগিব ইয়াত প্ৰায় পকাবিলাক কি হয় মানে যদি আপোনালোকে বেছি ডাঠকৈ নিদিয়ে ফ্ল'ৰটো যদি পাতলাকৈ দিয়া হয় পকা কামুৰি খাই শেষ কৰি দিয়ে আৰু মানে যিটো পকা সেইটো কামুৰি খাই একদম এদাই কৰি দিলেগৈ একেবাৰে আৰু এনেধৰণে অলপ ভাঙি যায় এইবাৰ অলপ মজবুতকৈ বনাব লাগিব পকাটো ৱাল যিটো কাঠৰ ফ্ৰেমখিনি এই কাঠৰ ফ্ৰেমখিনি এইখিনি অকণমান মজবুতে পৰা প্ৰায় মজবুতে হিলাব নোৱাৰে আৰু ভাল হ'লেও ভালকৈ চলি যাব এনেকৈ প্ৰায় ভাল ধৰণে এনেধৰণে চলি যাব এতিয়া ফাৰ্মখনত বিশেষ এতিয়া মানে গাহৰিকেইটা থাকিবৰ কাৰণে অকণমান সুবিধা অকণ কৰি দিছোঁ যাতে অসুবিধা গাহৰিকেইটা যাতে ছেফটিকৈ থাকক অলপমান ছেফটিকৈ গাহৰিকেইটা যদি ছেফটিকৈ থাকে তেতিয়াহ'লে ভালকৈ গাহৰি কেইটামান আৰু অকণমান সৰহীয়াকৈ পুহিব পাৰিম আৰু এনেধৰণে অকণমান আপোনালোকলৈও আগবঢ়াই দিলোঁ ফাৰ্মখনৰ মোক ফাৰ্মখন বনালোঁ যেতিয়া আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিছোঁ চাব ভিডিঅ'টো কেনেকুৱা পায় জনাব অলপমান আৰু পকী নহ'লেও ফাৰ্মখন অলপ ফাৰ্মৰ টাইপকৈ অলপ বনাই দিলোঁ ফাৰ্ম মানে গাহৰি ফাৰ্মৰ নিচিনাকৈ অলপমান বনাই ল'লোঁ আৰু এইফালে মোৰ দৰ্জা দিবলৈ আছে এতিয়া মই বনাই কমপ্লিট হোৱাই নাই এতিয়ালৈকে প্ৰায় আৰু বনাবলৈ আছে দৰ্জা 3খন দৰ্জা দিবলৈ আছে এনেধৰণে ফাৰ্মখন মোৰ আগবঢ়াই নিব লাগিব লাহে লাহে থেংক ইউ গাহৰিকেইটা এতিয়া এনেকৈ ধৰণে অকণমান এৰাল দি থৈছোঁ আৰু অলপ চৰি আছে আৰু এইফালে আছে য়ৰ্কশ্বায়াৰজনী বাকী পোৱালি দুটা এৰি থোৱা আছে ঘৰ বাৰাণ্ডাৰ ভিতৰতে থাকে এনেধৰণে অলপ চৰি আছে গাহৰিকেইটা আৰু এইফালে আছে পোৱালিকেইটা দেখাম বাৰু পোৱালি দুটা এইফালে চৰি আছে এফালে এটা মতা এফালে এটা মাইকী এইকেইটাও ধুনীয়াকৈ চৰি আছে অলপ চাবলৈও আহিলোঁ লগতে ব্লগটো আপোনালোকলৈ আগবঢ়াই দিলোঁ আজৰি টাইমকণত ভাবিলোঁ অকণমান ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আপোনালোকলৈও